দিনাখনৰ কাৰ্যসূচী হৈছে আমাৰ 14 ডিচেম্বৰ সেইদিনাখন হ'ব যেহেতু আমাৰ যিটো ৰিচাৰ্চ চেণ্টাৰ ইছৰা ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমি ইছৰাত এই ৰিচাৰ্চ চেণ্টাৰৰ অধিৱেশন আমাৰ বাৰ্ষিক অধিৱেশন এই অধিৱেশনত আমাৰ বিশেষভাৱে যুৱ ওলামাসকল যুৱ যিখিনি আমাৰ শিক্ষিত বিশেষকৈ ইছলামিক শিক্ষাৰে শিক্ষিত ব্যক্তি আছে তেওঁলোকে সমাজ সেৱাৰ ক্ষেত্ৰত কি ধৰণে আগবাঢ়ি যাব সমাজ সেৱা সমাজ সংস্কাৰ আৰু ব্যক্তিত্ব বিকাশ এই সম্পৰ্কে এখন সেমিনাৰ অনুষ্ঠিত হ'ব আৰু এই সেমিনাৰখনত আমাৰ বিজ্ঞ ওলামাই কেৰাম উপস্থিত থাকিব তজকিয়াই নফছ বুলি কোৱা হয় মানে আমাৰ যিটো আধ্যাত্মিক দিশৰ ক্ষেত্ৰত আমাৰ হজৰত মৌলানা শামছুদ্দিন চাহাব দামাত বাৰকাতুহু হুজাই জামিয়া ইছলামিয়া জালালিয়া হুজাই মাদ্ৰাছা শ্বেখুল হাদিছ তেখেত উপস্থিত থাকিব আৰু আধ্যাত্মিক দিশত তেখেতে বক্তব্য ৰাখিব মানে আধ্যাত্মিকতাৰ দিশত আমি কেনেকৈ আগুৱাই যাব লাগে আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বান আৰু ইয়াৰ ক্ষেত্ৰত আমি কেনেধৰণে আগুৱাই যাব লাগে এই ক্ষেত্ৰত আমাৰ হজৰত মৌলানা আব্দুল কাদিৰ কাশ্মী চাহাব তেখেতে বক্তব্য ৰাখিব বিশিষ্ট ব্যক্তি হিচাপে তেখেতে আৰু এই ক্ষেত্ৰত তেখেতে যথেষ্ট কাম কৰি আছে আমি কেনেকৈ সমাজ সেৱাত আগুৱাই যাব লাগে সমাজ সংস্কাৰৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব লাগে বিশেষকৈ আমাৰ সমাজবিলাকত যি প্ৰভাৱ পৰিছে মদ ড্ৰাগছ বা অন্যান্য অপকৰ্ম বা বিভিন্ন ধৰণৰ যি মাদক দ্ৰব্যৰ পৰা আদি কৰি যিমান অপকৰ্ম কিছুমান খুব বেছি ধৰণে বিয়পিছে সেইবিলাকৰ ক্ষেত্ৰত আমি কেনেকৈ দূৰীকৰণ কৰিব পাৰি এই ক্ষেত্ৰত আমাৰ কিছু আলোচনা হ'ব এটা আশা কৰোঁ এটা খুব সুন্দৰ এটা প্ৰগ্ৰাম হ'ব ভাল হ'ব গতিকে এই ধৰণৰ প্ৰগ্ৰাম আমাৰ সেইদিনা আছে আৰু দ্বিতীয় দিনৰ প্ৰগ্ৰামতো আমি আমাৰ যিসকল ওলামা যুৱ ওলামা যিসকল আছে তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ নগাঁও জিলা ভিত্তিকেই আমি নগাঁও জিলাত পাতিম কিন্তু আমি সমগ্ৰ অসমৰ আমি কেইজনমান প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ আমি কেইজনমান এই ধৰণে আমি চিলেক্ট কৰি লৈছোঁ আমাৰ উঠি অহা প্ৰজন্ম মহান ব্যক্তিসকলৰ জীৱনৰ আদৰ্শ সম্পৰ্কে উদ্বুদ্ধ কৰিবৰ কাৰণে তেওঁলোকৰ জীৱনৰ আদৰ্শসমূহ শিকাবৰ কাৰণে আমি এটা পদক্ষেপ লৈছোঁ সেইটো হৈছে কুইজ কম্পিটিশ্যন বিশেষভাৱে আমাৰ মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইছলামৰ প্ৰফেট যিগৰাকী তেখেতৰ জীৱনৰ আদৰ্শ আৰু তেখেতৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাবৰ বাবে আমি এটা কুইজ কম্পিটিশ্যন আমি আৰম্ভ কৰিব লৈছোঁ এই কুইজ কম্পিটিশ্যন হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি তেখেতৰ পৃষ্ঠপোষকতাত আৰু ইছৰা ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমি বুলি আমাৰ এটা ৰিচাৰ্চ চেণ্টাৰ আছে এই ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত আমি মৰকজ একাডেমি কেন্দুগুৰি নগাঁও এই স্থানত আমি নগাঁও জিলা ভিত্তিত অনুষ্ঠিত কৰিবলৈ আমি গৈ আছোঁ আৰু এই কুইজ কম্পিটিশ্যনটো ইতিমধ্যে মৰিগাঁও জিলাত হৈ গৈছে জিলা ভিত্তিকভাৱে আৰু এইবাৰ আমাৰ নগাঁও জিলাত অনুষ্ঠিত হ'ব আৰু এই কুইজ কম্পিটিশ্যনটো আমি আশা কৰিছোঁ যাতে সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাতেই যাতে কুইজ কম্পিটিশ্যনটো অনুষ্ঠিত হয় যিসমূহ জিলা ইচ্ছুক এই ক্ষেত্ৰত তেওঁলোকক এই কুইজ কম্পিটিশ্যনটো আমি আয়োজন কৰিবলৈ দিম তো এই কুইজ কম্পিটিশ্যনত আমি মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে আমি বিভিন্ন কিতাপ আদি বিশেষকৈ কুইজৰ কিতাপ ইচ্ছুক স্কুল আছে তেওঁলোকে ফৰ্ম ফিল আপ কৰি পেলাই প্ৰথম ৰাউণ্ড যিটো কুইজ কম্পিটিশ্যন হ'ব সেই প্ৰথম ৰাউণ্ড কুইজ কম্পিটিশ্যন প্ৰথম আৰু দ্বিতীয় ৰাউণ্ড কুইজ কম্পিটিশ্যন তেওঁলোকে নিজৰ স্কুলত কৰিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে তেওঁলোকে তাত ইনভলভ কৰিব আৰু তেওঁলোকৰ স্কুলৰ ভিতৰত যিসকল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আহিব সেইসকলৰ 3জনীয়া গ্ৰুপ এটা বনাই আমাৰ সেই 13 তাৰিখ অহা 13 ডিচেম্বৰ তাৰিখে মৰকজ একাডেমি কেন্দুগুৰিত অনুষ্ঠিত হোৱা সেই ছেমি ফাইনেল ৰাউণ্ডলৈ পঠিয়াব আৰু ইয়াত ছেমি ফাইনেল আৰু ফাইনেল ৰাউণ্ড 13 ডিচেম্বৰ তাৰিখে 11 বজাৰ পৰা অনুষ্ঠিত হ'ব ফাইনেল যিসকলে প্ৰথম স্থান লাভ কৰিব প্ৰথম স্থান লাভকাৰী যিটো গ্ৰুপ থাকিব সেই গ্ৰুপটোক আমি 10,000 টকা নগদ ধনৰ পুৰস্কাৰ আৰু লগতে মানপত্ৰ আৰু ট্ৰফি থাকিব আৰু দ্বিতীয় স্থান লাভ কৰাটোক থাকিব দলটোৰ প্ৰতি থাকিব 7,000 টকা পুৰস্কাৰ আৰু মানপত্ৰ থাকিব দ্বিতীয় স্থান আৰু তৃতীয় স্থান লাভ কৰা দলটোলৈ থাকিব 5,000 টকা নগদ পুৰস্কাৰ আৰু মানপত্ৰ আৰু বাকী অন্যান্যবিলাক থাকিব গতিকে আমি আশা কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টোৰ ওপৰত যথেষ্ট গভীৰভাৱে অধ্যয়ন কৰি পেলাই যিহেতু মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে অধ্যয়ন কৰে যদিও কিছু ভালদৰে অধ্যয়ন কৰিবৰ কাৰণে বহু নিগেটিভিটিবিলাক থাকে
বহু ধৰণৰ নিগেটিভ বা নেতিবাচক প্ৰচাৰ কিছুমানো থাকে গতিকে এইবিলাক সকলো কওকচোন অকণমান অসম বিষয়কো শংকৰদেৱ হওক বা মাধৱদেৱৰ প্ৰশ্ন কিছুমানো হয় শংকৰদেৱৰ বিষয়েও থাকিব আমাৰ মহান পুৰুষসকলৰ বিষয়ে আমি ভাবিছোঁ তাতে কুইজ কম্পিটিশ্যনত প্ৰশ্নবিলাক থাকিব সেইবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে থাকিব আমাৰ জুবিন গাৰ্গ আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়েও থাকিব প্ৰয়াসত তো সকলোখিনি সামৰি আমি এটা সুন্দৰ এটা প্ৰগ্ৰাম কৰিবলৈ গৈ আছোঁ গতিকে সকলো নগাঁও জিলা ভিত্তিক সকলো ছাত্ৰ ছাত্ৰীকে আমি এই অনুষ্ঠানটো পিছদিনাখনৰ এটা কাৰ্যসূচী আছে সেইটো হৈছে আমাৰ যিটো ৰিচাৰ্চ চেণ্টাৰ আমি ইতিমধ্যে স্কুলসমূহৰ লগত যোগাযোগ কৰিছোঁ যদিও আপোনালোকৰ লগত যোগাযোগ কৰে হয় ইতিমধ্যে আমি স্কুলসমূহৰ লগত যোগাযোগ কৰিছোঁ আমি স্কুলে গৈ ভিজিট কৰি আছোঁ নগাঁও জিলা ভিত্তিক আৰু লগতে আমি ছ'চিয়েল মিডিয়াত এই প্ৰচাৰটো কৰিয়ে আছোঁ আৰু কিন্তু পিতৃ মাতৃসকলৰ ক্ষেত্ৰত ধৰক তেওঁলোকে যদিও গম পোৱা নাই কিবা তেনেকুৱা ধৰক সুবিধা আছে নেকি যোগাযোগ নম্বৰ আছে আমাৰ ফোন নম্বৰবিলাক দি দিয়া হৈছে বিভিন্ন ঠাইৰ বিভিন্নজনৰ ফোন নম্বৰ দি দিয়া হৈছে দায়িত্বশীল ব্যক্তিসকলক তেওঁলোকৰ লগত যোগাযোগ কৰিলেই হ'ব আৰু ইতিমধ্যে আমি স্কুলে যোৱা আৰম্ভ কৰিছোঁ স্কুলত গৈ প্ৰতিখন বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছোঁ তেওঁলোকক অলপ বুজাইছোঁ আৰু জনাইছোঁ বিষয়টোলৈ তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰি আছে আমি আশা কৰোঁ যে 100মান গ্ৰুপ হ'ব বুলি আমি আশা কৰিছোঁ পিছদিনাখনৰ এটা অনুষ্ঠান আছে সেইটো হৈছে মানে 14 ডিচেম্বৰ সেই অনুষ্ঠানটো হ'ব আমাৰ যিটো ৰিচাৰ্চ চেণ্টাৰ আছে ইছৰা ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমি ইছৰা বুলি এই অনুষ্ঠানটোৰ আমাৰ অধিৱেশন ইয়াতে আমাৰ যিসকল যুৱ শিক্ষিত ব্যক্তি আছে আমাৰ বিশেষকৈ আমাৰ ইছলামী শিক্ষিত আলিম বুলি কোৱা হয় এই যুৱ আলিমসকলৰ উলামাসকলৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কি হ'ব লাগে এই ক্ষেত্ৰত সমাজ সেৱা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত বৰ্তমান যিহেতু যথেষ্ট প্ৰত্যাহ্বান সমাজৰ কাম আৰু এই ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কেনেকুৱা হোৱা উচিত যেনেকৈ ড্ৰাগছ বা এনেকুৱা বিভিন্ন ধৰণৰ ক্ষেত্ৰত